চ' হে গাইজ, চ' আজি মই কথা পাতি পাইছোঁ দুখন মষ্ট আৱেইটেড ছিৰিজৰ ওপৰত, যোন দুখন আহি আছে নেক্সট দুমাহমানৰ ভিতৰতে, আৰু তাৰ ট্ৰেইলাৰ বা টিজাৰ ৰিলিজ হৈ গ'ল। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপুনি চাই থাকিব শেষৰলৈকে। চ' ফাৰ্ষ্ট অফ অল, যোনখন ছিৰিজ এতিয়ালৈকে ব্লকবাষ্টাৰৰ ওপৰত ব্লকবাষ্টাৰ গৈ আছে, যোনখনৰ প্ৰত্যেকটো কেৰেক্টাৰৰ লগত আমি কানেক্ট হৈ গৈছোঁ, যোনখনৰ নাম হৈ গ'ল পঞ্চায়ত। ইয়াৰ এটা টিজাৰ কেইদিনমান আগতে তেখেতসকলে ৰিলিজ কৰিছে, মানে মেকাৰ্ছে ৰিলিজ কৰিছে। TVFৰ পৰা এইখন ছিৰিজ হয়। আৰু সেই টিজাৰটোত আমাক কি দেখাইছে? টিজাৰটোত দেখাইছে যোনজন প্ৰধানজী আছিল তেখেত বৰ্তমান ঠিক ঠাক অৱস্থালৈ আহি গৈছে, আৰু বৰ্তমান চলি আছে ফুলেৰাত ইলেকশ্যন। আৰু ইলেকশ্যনত বনৰাকাশ আছে, প্ৰধানজী আছে, মঞ্জু দেৱী আছে, ক্ৰান্তি দেৱী আছে। গতিকে সকলোৱে ইজনৰ সন্মুখত ইজন আছে, লগতে সচিবজীটো আছেই। আৰু চাবলৈ ইণ্টাৰেষ্টিং লাগিব যে সেই গুলী কোনে চলাইছিল ছিজন 3 শেষৰ ফালে, কোনে গুলী চলাইছিল। এতিয়া ছিজন 4 আহি আছে, যিহেতু ছিজন 4খনত দেখা পাম যে কোনে প্ৰধানজীৰ ওপৰত গুলী চলাইছিলে, আৰু মঞ্জু দেৱী ইলেকশ্যনত জিকে নে নিজিকে, বা সচিবজীৰ এক্সামটো ক্লিয়াৰ হ'ল নে নহ'ল, বা ৰিংকি আৰু সচিবজীৰ মাজত আগলৈ কাহানী কি হ'ব কি নহ'ব, ৰিংকিকো দেখাইছে। আৰু লাইক ভাইভ আছে, সঁচা কথা ক'ব গ'লে পঞ্চায়তত কিবা এটা ভাইভ আছে। প্ৰত্যেকটো কেৰেক্টাৰ চাই পেলাই মোৰ বহুত বেছি ভাল লাগে, আৰু স্পেচিয়েলি MLA কেৰেক্টাৰটো। এইটো এটা চিন চাওক আপোনালোকে। নাচা যায় ऐसे वाले डांस होगा, ऐसे वाले डांस होगा। লাইক হাঁহি উঠে মানুহজন। লাইক এটা যোনে প্লে কৰিছে তেখেতে বহুত ধুনীয়াকৈ প্লে কৰিছে। লাইক মোৰ ৱৰ্ডছ নাই তেখেতৰ কেৰেক্টাৰটো কেনেকৈ মই ডিছক্ৰাইব কৰিম, কিন্তু ভাল লাগে এখেতৰ কেৰেক্টাৰটো। কমেডিও আছে, প্লাছ অকণমান এগ্ৰেছিভো আছে, আৰু লগতে বিনোদ আছে, সিহঁততো আছেই। গতিকে ভাল লাগিব। বেছিদিন নাই, 6 জুলাইত ৰিলিজ হ'ব এইখন ছিৰিজ। তাৰ আগতে ট্ৰেইলাৰ এটা আহিব, ট্ৰেইলাৰটো আমি অলপ চলপ দেখা পামেই কিবা কিবি। আৰু ইয়াৰ পিছতো আন এখন ছিৰিজ আহিব নিশ্চয়, মানে ছিজন 5 নিশ্চয় আহিব, তাৰ কাৰণে অপেক্ষা থাকিব। আগতে এইখন চাই লওঁ। গতিকে আপোনালোকে এইখনৰ কাৰণে অপেক্ষা কৰি আছে মোক নিশ্চয় কমেণ্টত জনাব। এতিয়া নেক্সট ছিৰিজৰ ওপৰত কথা পাতোঁ। নেক্সট ছিৰিজখন হৈ গ'ল স্কুইড গেম ছিজন 3। আৰু স্কুইড গেম এখন ফাইনেল ছিজন হ'ব বুলি সকলোৱে কৈ আছে। আই ডোণ্ট ন', হ'ব পাৰে, মেবি হয় চাগে। আৰু এইখনো এইটো মাহৰ জুনৰ 27 তাৰিখ মানে অহাৰ কথা আছে। আৰু ইয়াৰ এটা টিজাৰ তেখেতসকলে ৰিলিজ কৰিছে। আৰু ছিজন 2ৰ এণ্ডিংটো কেনেকুৱা হৈছিলে সকলোৱে গম পায়। বহুত ভাল নাছিলে এণ্ডিংটো, লাইক লিটাৰেলি বহুত এটা ভাল নাছিলে। মোৰ ছিজন 2খনে ইমান এটা ভাল নালাগিলে, লাইক ছিজন 1ৰ নিচিনা হ'ব নোৱাৰিলে, কি সোমাই দিলে। কিন্তু বৰ্তমান ছিজন 3ৰ ওপৰত কথা পাতোঁ। ছিজন 3 আৰম্ভণি কেনেকুৱা হ'ব এইটো নাজানো, কিন্তু গেম দুটামান নতুন চাগে থাকিব মেবি। সিহঁতক ধৰি লৈছে, ধৰি পেলাই আনিছে, আকৌ সেই ৰুমটোৰ ভিতৰত ভৰাই দিছে। তাৰপিছত নতুন কিছুমান গেম তেখেতসকলক খেলাব চাগে এতিয়া মেবি, কাৰণ দেখিতো তেনেকুৱাই লাগিছে। আৰু কি হ'ব কি নহ'ব এইটো আমি ছিৰিজখন চালে গম পাম। আগৰ কেৰেক্টাৰ কেইটামান আছে, লাইক দেখা পাই আছে, মানে টিজাৰটোত মই দেখা পাইছোঁ। আৰু সেইটোৱে, আৰু এক্সপেক্টেশ্যনছ আছে অলপ হ'লেও, কাৰণ স্কুইড গেমৰ ছিজনটো বহুত বেছি ভাল হৈছিলে। ছিজন 2টো ইমান এটা ভাল নাছিল যদিও। আৰু এইখনো বেছি দিনে 27 জুনত অহাৰ কথা আছে। গতিকে আপুনি এইখনৰ কাৰণে অপেক্ষা কৰিছেনে মোক নিশ্চয় কমেণ্টত জনাব। আৰু ফাইনেল ছিজন হয় এইখন।